তেতিয়াহ'লে আমি পলিটিখিনি এই এনেকৈ দুটা ভাগত ভগাই ল'ব পাৰোঁ প্ৰথম ভাগটোত আমি ফাৰ্ষ্ট পাৰ্টটোত আমি এইখিনি বস্তু পঢ়িম আৰু ছেকেণ্ড পাৰ্টটোত আমি এইখিনি বস্তু পঢ়িম হ'ল এতিয়া আজি ক্লাছত মই ছেকেণ্ড পাৰ্টৰ পৰা ষ্টাৰ্ট কৰিম কাৰণ ছেকেণ্ড পাৰ্টৰ বস্তুবোৰ সৰু হয় কিন্তু ফাৰ্ষ্ট পাৰ্টৰ আমাৰ অলপ সময় লাগিব পাৰে ছেকেণ্ড পাৰ্টটো মানে কাৰণ ফাণ্ডামেণ্টেল ৰাইট এটা বহুত ডাঙৰ বস্তু আৰু মেকিং অফ বা চেলিয়েণ্ট ফিচাৰ অফ কনষ্টিটিউশ্যন সেইকেইটা অকণমান ডাঙৰ বস্তু চ' আজি মই ভাবিছোঁ যে ছেকেণ্ড পাৰ্টটো শেষ কৰিবলৈ আমাক বেছি সময় নালাগে চ' নেক্সট ক্লাছত আমি ফাৰ্ষ্ট পাৰ্টটো পঢ়িম আজি ক্লাছত আমি ছেকেণ্ড পাৰ্টটো যিমান পাৰি সিমান শেষ কৰিম অ'কে চ' এতিয়া কথাটো হৈছে পাৰ্লিয়ামেণ্ট এক নম্বৰতে আহিছোঁ আমি পাৰ্লিয়ামেণ্ট তাৰপিছত আমি ইউনিয়ন গভৰ্ণমেণ্ট মানে এফালৰ পৰা পঢ়ি যাম আৰু মই আপোনালোকক আৰ্টিকল ৱাইজ পঢ়াম যাতে আপোনালোকৰ বস্তুটো কানেক্ট কৰিবলৈ সেই ক্ৰনলজিটো বুজিবলৈ প্ৰব্লেম নহয় আমাৰ কি হয় যে আমি বস্তুবোৰ পঢ়োঁ কিন্তু আমাৰ এটা ডাঙৰ এক্সকিউজ যে আমাৰ আৰ্টিকলবোৰ মনত নাথাকে যিটো আমাৰ হ'ব নহ'ব মানে আৰ্টিকলবোৰ আপোনালোকে মুখস্থ কৰিব নালাগে কিন্তু আপোনালোকে যেতিয়া এটা অৰ্ডাৰত পঢ়ি যাব আৰ্টিকলবোৰ যে এটাৰ পিছত ইটো তাৰপিছত ইটো তেনেকৈ আপোনালোকৰ মনত থাকি যাব তো মই ৰিকুৱেষ্ট কৰিম যে চবেই যাতে এনেকৈ পঢ়ক তেতিয়া আপোনালোকৰ আৰ্টিকলবোৰ মনত ৰাখিবলৈ একো প্ৰব্লেম নাই হ'ল এটা পাৰ্লিয়ামেণ্ট আমাৰ ইণ্ডিয়াখন এখন পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট আমি চবেই জানো যিটো আমাৰ সংসদ বুলি কয় অসমীয়াত হ'ল এইটো ব্ৰিটিছৰ পৰা অনা আমি ব্ৰিটিছত এইটো কোৱা হয় ৱেষ্টমিনষ্টাৰ মডেল মনত ৰাখিম যিটো ব্ৰিটেইনৰ পৰা আহিছে হ'ল এতিয়া আৰ্টিকল 1 নিদিওঁ ৰ'ব হা 1 বুলি নিদিওঁ 1 বুলি দিলে আপোনালোকৰ খেলি মেলি হ'ব পাৰে মই জাষ্ট পইণ্ট এটা দি বুজাম প্ৰথমটো হৈছে আৰ্টিকল 79 এতিয়া আৰ্টিকল 79 টো কি যে দেয়াৰ শ্বেল বি এ পাৰ্লিয়ামেণ্ট ফৰ দ্য ইউনিয়নৰ কাৰণে এখন পাৰ্লিয়ামেণ্ট হ'ব মানে আমাৰ পলিটিকেল চিষ্টেমটোৰ কথা কোৱা হৈছে আমাৰ পলিটিকেল চিষ্টেমটো কেনেকুৱা এনেকুৱা এটা ট্ৰাইংগল আৰু ইয়াত তিনিটা ভাগ আছে একেবাৰে তলৰটো এইটো হৈছে লোৱাৰ হাউচ হ'ল এইটো আমাৰ লোৱাৰ হাউচ যিটো আমি লোকসভা বুলি কওঁ বা এইটো কোৱা হয় হাউচ অফ পিপল এইটো ওকে নেক্সট এইটো হৈছে ৰাজ্যসভা এইটো হৈছে আমাৰ আপাৰ হাউচ ৰাজ্যসভাখিনি কি ৰাজ্যসভাখিনি হৈছে কাউন্সিল অফ ষ্টেটছৰ ৰিপ্ৰেজেণ্ট কৰে মানে কাউন্সিল অফ ষ্টেটছ আৰু তাৰ ওপৰত থাকে কি প্ৰেচিডেণ্ট ইয়াত থাকিব আমাৰ প্ৰেচিডেণ্ট হ'ল আল্টিমেট মানে সবতকৈ ওপৰত আছে প্ৰেচিডেণ্ট তাৰপিছত ৰাজ্যসভা তাৰপিছত লোকসভা আপাৰ হাউচ বুলি কয় ৰাজ্যসভাক লোৱাৰ হাউচ বুলি কয় লোকসভা হৈছে হাউচ অফ পিপল ৰাজ্যসভা হৈছে কাউন্সিল অফ ষ্টেট কিয় ই ষ্টেটক ৰিপ্ৰেজেণ্ট কৰে হ'ল নেক্সট আহিব আৰ্টিকল 80 এতিয়া আৰ্টিকল 80 কি কৰে যে ৰাজ্যসভাৰ যি কম্পজিশ্যনৰ কথা কয় কম্পজিশ্যন মানে ৰাজ্যসভাখন কেনেকৈ গঠিত হ'ব হ'ল সেই কথাটো কয় কম্পজিশ্যন অফ ৰাজ্যসভাত টোটেল মেক্সিমাম কিমান মানুহ থাকিব পাৰিব 250 মানুহ থাকিব পাৰিব কাৰেণ্টলি কিমান আছে বৰ্তমান কিমান আছে 245 নে 248 বাৰু 245 নেকি ন বাৰু এবাৰ চাই ল'ব লাগিব এইটো এবাৰ চাই ল'ম বাৰু ওকে 245 ওকে 245 চ' আপোনালোকে মোক ক'বনে ৰাজ্যসভাৰ ফাৰ্ষ্ট ছেছন কেতিয়া বহিছিলে পৰীক্ষাত এইবোৰ সুধিব আগতে আহিছে এনেকুৱা প্ৰশ্ন ৰাজ্যসভাৰ ফাৰ্ষ্ট ছেছন বহিছিলে 13 মে 1952 এই যে 250 থাকিব ৰাজ্যসভাৰ মেম্বাৰ তাৰ ভিতৰত 238 ইলেক্ট কৰা হ'ব ষ্টেটবিলাকৰ পৰা 238 কি কৰা হ'ব
ইলেক্ট কৰা হ'ব আৰু ৰিমেইনিং 12 নমিনেট কৰা হ'ব কোনে কৰিব প্ৰেসিডেন্টে বাকি মেম্বাৰ নমিনেটেড কৰিব কোনে প্ৰেসিডেন্টে কৰিব কিহৰ পৰা কৰিব লিটাৰেচাৰৰ পৰা কৰিব আৰ্ট হল সায়েন্স স্পোর্টস আৰু স্পোর্টস মানে স্পোর্টস বুলি নাই আই থিংক সোশিয়াল সার্ভিস নে কিবা বুলি আছে সোশিয়াল সার্ভিস স্পোর্টস বুলি নাথাকে জানে আপোনালোকে কৈছে যে তেণ্ডুলকাৰ সিলেক্ট হৈছে ৰাজ্যসভালৈ সো তেওঁ হে সোশিয়াল সার্ভিসৰ পৰা আহিছে তো এইখিনি কোনে কৰে এইখিনি কৰে আমাৰ প্ৰেসিডেন্টে ওকে আৰু বাকিবোৰ কি হ'ব নমিনেট হ'ব নেক্সট এটো হৈছে আৰ্টিকল কি 80 কথা নেক্সট আৰ্টিকল হৈছে আৰ্টিকল 81 আৰ্টিকল 81 অফ কম্পোজিশন অফ লোকসভা Sir, field data আকৌ এবাৰ কৈ দিছো লিটাৰেচাৰ সোশিয়াল সার্ভিস আৰু কি ক'লে লিটাৰেচাৰ সোশিয়াল সার্ভিস আর্টস এন্ড সায়েন্স ওকে স্যার কম্পোজিশন অফ লোকসভা এটা ইয়াত লোকসভাৰ কথা কৈছে ম্যাক্সিমাম কিমান থাকিব 550 থাকিব এটো হৈছে ম্যাক্সিমাম মেম্বাৰ কারেন্টলি কিমান আছে 543 আছে ন 543 কারেন্ট আছে ওকে এই 550 মানে টোটাল ম্যাক্সিমামৰ ভিতৰত 530 কি হ'ব স্টেট বিলাকৰ পৰা আহিব yes এইখিনি আহিব স্টেট বিলাকৰ পৰা ৰাজ্য বিলাকৰ পৰা আৰু ৰিমেইনিং 20 সিট আহিব ইউটি পৰা ইউটি মানে ইউনিয়ন টেৰিটৰি পৰা ফাৰ্স্ট লোকসভাৰ ফাৰ্স্ট সেশন কেতিয়া বহিছিলে ইতি 13th May 1952 ওকে এইখিনিলৈকে বুজি পাইছো আগতে এটা প্ৰভিজন আছিল আপোনালোকে শুনিছে চাগে যে দুজন এংলো ইণ্ডিয়ান সিলেক্ট কৰা হয় দুজন এংলো ইণ্ডিয়ান হেজন কি কৰে প্ৰেসিডেন্টে নমিনেট কৰে হল এতিয়া এই পুনটো প্ৰভিজন এংলো ইণ্ডিয়ান সিলেক্ট কৰা এটো কি কৰি দিলে ক্যান্সেল কৰি দিলে কে নম্বৰ এমেন্ডমেন্টে কৰিলে কোনবা ক'ব পাৰিবনে 104 Constitution Amendment Act এটো কি কৰিলে ৰিমুভ কৰি দিলে ওকে নেক্সট আৰ্টিকল তো আমাৰ আহিব আৰ্টিকল 80 সেশনটা বুঝবে স্যার হ্যাঁ ফার্স্ট সেশন তো কেতিয়া বহিছিল লোকসভাৰ 13 May 1952 হ'ব আৰ্টিকল 82 কিহৰ কথা কৈছে ডিলিমিটেশনৰ কথা কৈছে আপোনালোকে শুনিছে নে আমাৰ অসমত বহুত হুলস্থুল হৈ থাকে ডিলিমিটেশনৰ ওপৰত ডিলিমিটেশন কমিশন সো আৰ্টিকল 82 এ কিহৰ কথা ক'লে আমাক ইয়াত ক'লে ডিলিমিটেশন কমিশনৰ ওপৰত এতিয়া ডিলিমিটেশন কমিশনে কি কৰে এক্স্যাক্টলি ডিলিমিটেশন কমিশনে কৰে যে যিবোৰ কনস্টিটুৱেন্সি বৰ যেটো বাউন্ডাৰী সেই বাউন্ডাৰীটো তেওঁলোকে ডিসাইড কৰে যাতে ৰিপ্ৰেজেন্টেটিভ আৰু যিখিনি ভোটাৰ্স তেওঁলোকৰ যেটো ৰেশিও সেই ৰেশিওটো একে থাকে যাতে কোনোখন ষ্টেটে বা কোনোটো এৰিয়াই এডভান্টেজ পাই না যায় হল যে পপুলেশন কম হ'ব পাৰে কিন্তু তেওঁলোকৰ যেটো ৰেশিও সেই ৰেশিওটো একে থাকিব ওকে বুজি পাইছো ডিলিমিটেশনৰ কমিশনৰ এটা কথা মনত ৰাখিব যে তেওঁলোকৰ যেটো ডিসিজন হয় এই ডিসিজনটো একদম এবসলিউট হয় হল হেতু না পাৰ্লিয়ামেন্টত আপুনি মানে কিবা চেঞ্জ কৰিব পাৰিব না সুপ্ৰিম কোৰ্টত আপুনি চেঞ্জ কৰিব পাৰিব আপুনি জুডিচিয়াৰীত গৈটো চেঞ্জ কৰিব নোৱাৰে এটো একদম সুপ্ৰিম অথৰিটি হয় যেটো বাউন্ডাৰী ইহতি ডিসিজনটো দি ওকে ইজি হয় এখিনি বুজি পালো নেক্সট আৰ্টিকল নেক্সট আহিব আৰ্টিকল 83 আৰ্টিকল 83 ডিউৰেশন অফ টু হাউসেস দুখন হাউসেসৰ মাজৰ ডিউৰেশনটো কোৱা হৈছে ডিউৰেশন মানে ৰাজ্যসভাৰ ক্ষেত্ৰত আমি যদি চাও আপোনালোকে এটা কথা চাব হা
ৰাজ্যসভা সদায় কি বুলি কোৱা হয় জানানে পাৰ্মানেন্ট হাউস লোকসভাত কি হয় যে প্ৰতি 5 বছৰে 5 বছৰ ইলেকশন হয় হয়নে প্ৰতি 5 বছৰে 5 বছৰ লোকসভাৰ ইলেকশন হয় আৰু যোনটো পাৰ্টি জিকিব সি লোকসভাত মেজৰিটি পাব গভৰ্নমেন্ট বনাব ৰাজ্যসভাত তেনেকুৱা নহয় ৰাজ্যসভাৰ আপুনি নেদেখে যে 5 বা 6 বছৰ মূৰতে মানে কি হ'ব ইলেকশন হৈ থাকিব সো তাক কোৱা হয় পাৰ্মানেন্ট হাউস মানে হেখন সদায় থাকি জাস্ট তাৰ খেলটো এনেকুৱা হয় যে তাৰ যিখিনি মেম্বাৰ থাকে ৰাজ্যসভাৰ যিখিনি মেম্বাৰ থাকে তাৰ 1/3 মেম্বাৰ্স ৰিটায়াৰ হৈ থাকে every 2 years প্ৰতি 2 বছৰৰ মূৰে আপুনি কি দেখিব তাৰ মেম্বাৰ খিনি ৰিটায়াৰ হৈ থাকে 1/3 মেম্বাৰ এতিয়া আমাৰ অসমৰ পৰা যে দুজন যাব হল দুজনক যে মানে হেৰিয়া কৰিছে আমাৰ গভৰ্নমেন্টে ৰামেশ্বৰ তেলী আৰু কোনবা এজন যদি তেওঁলোক যায় তেওঁলোক কি হ'ব 2 বছৰ মানে তেওঁলোকৰ টেনিয়ৰটো এনেকুৱা হ'ব যে 1/3 মেম্বাৰ ৰিটায়াৰ হ'ল তাৰছত আকৌ 1/3 হ'ব সো তেওঁলোকে এনেকুৱাকে হ'ব যে জিতু পিৰিয়ডত তেওঁলোকৰ পাল পৰিব দেই এনেকা ভাগ কৰি থোৱা আছে যেনিবা তিনটা ভাগত ভাগ কৰি থোৱা আছে এইটো ভাগ এবাৰ ৰিটায়াৰ হ'ব 2 বছৰৰ পিছত তাৰ নেক্সট 2 বছৰৰ পিছত ধৰি লওক এইটো ভাগ ৰিটায়াৰ হ'ব তাৰ নেক্সট 2 বছৰৰ পিছত এইটো ভাগ ৰিটায়াৰ হ'ব হল সো এজন মেম্বাৰৰ এনেকে যদি ৰিটায়াৰ হৈ থাকে তেতিয়া হলে এজন মেম্বাৰৰ টেনিয়ৰ পৰে 6 ইয়াৰ্স এজন মেম্বাৰৰ টেনিয়ৰ 6 ইয়াৰ্স পৰে হল আৰু এনেকে ৰিটায়াৰ হৈ গৈ থাকে লোকসভাত ইমান কমপ্লেক্স সিস্টেম নহয় ৰাজ্যসভাৰ সিস্টেমটো অলপ কমপ্লেক্স হয় লোকসভাত কমপ্লেক্স সিচুৱেচন মানে কোনো সিচুৱেচন নাই যে 5 ইয়াৰ্সৰ মূৰে কি হ'ব মানুহখিনি ৰিটায়াৰ হৈ গৈ থাকে ওকে নেক্সট আৰ্টিকল 84 আৰ্টিকল 84 ত কি কোৱা হৈছে ইয়াত কোৱা হৈছে কোৱালিফিকেশন অফ মেম্বাৰ্স যিখিনি মেম্বাৰ সিলেক্ট হ'ব এই মেম্বাৰখিনি কিছুমান কোৱালিফিকেশন থাকিব লাগিব আৰু এলডি মই কি কৰি পেলালো কোৱালিফিকেশন অফ মেম্বাৰ্স আৰু এইটো বথ হাউসৰ কোনটো এইটো স্যাৰ গোটে বথ হাউসৰ স্যাৰ দুটা হাউসৰ হয় কোৱালিফিকেশনটো দুটা হাউসৰ মানে কোৱালিফিকেশন অফ পাৰ্লিয়ামেন্ট কোৱালিফিকেশন অফ মেম্বাৰ্স অফ পাৰ্লিয়ামেন্ট পাৰ্লিয়ামেন্ট বুলি ক'লে আমি তিনটা বস্তু বুজো কি বুজো প্ৰেসিডেন্ট ওকে সো কোৱালিফিকেশন অফ মেম্বাৰ্স অফ পাৰ্লিয়ামেন্ট এতিয়া লোকসভাৰ ক্ষেত্ৰত বা ৰাজ্যসভাৰ ক্ষেত্ৰত কথাটো কি হয় তেওঁলোক সিটিজেন হ'ব লাগিব সিটিজেন অফ ইণ্ডিয়া হ'ব লাগিব তেওঁলোকে পাৰ্টিকুলাৰ এটা ওথ ল'ব লাগিব হল কিবা কি ওথ আছে আৰু লোকসভাৰ ক্ষেত্ৰত 25 ইয়াৰ্স হ'ব লাগিব মিনিমাম আৰু ৰাজ্যসভাৰ ক্ষেত্ৰত 30 ইয়াৰ্স হ'ব লাগিব এজ ওকে যদি আপুনি এইকেইটা ক্ৰাইটেৰিয়া ফুলফিল কৰে তেতিয়াহলে আপুনি পাৰ্লিয়ামেন্ট যাব পাৰিব নেক্সট আৰ্টিকল হৈছে আৰ্টিকল 85(1) আৰ্টিকল এইখিনিলৈকে বুজি পাইছো নহয় মই স্পীডত কৈছো অলপ বেছি স্পীড হৈ গৈছে নি নাই স্যার ঠিক আছে ইজি হয় আৰ্টিকল 85(1) ত কি কৰিছে সেশন খিনিৰ কথা কৈছে সেশনস অফ পাৰ্লিয়ামেন্ট হল এতিয়া পাৰ্লিয়ামেন্টৰ যিখিনি সেশন হয় আপোনালোকে দেখিছে চাগে যে পাৰ্লিয়ামেন্টৰ তিনটা ভাগত গোটেই বছৰটো সেশন হয় যেটো ফাৰ্স্ট সেশন বছৰটোৰ এটো কোৱা হয় বাজেট সেশন যত বাজেটখন প্ৰস্তুত কৰা হয় আপোনালোকে দেখিছে চাগে মানে প্ৰস্তুত কৰা হয় আৰু প্ৰেজেন্ট কৰা হয় এটো ফেব্ৰুৱাৰীৰ পৰা মেলে চলে হল 2 নম্বৰ সেশনটো হৈছে মনসুন সেশন হেতু জুলাই টু আগষ্টলৈকে চলে
3 নম্বৰ যেটো সেশন হেতু হৈছে উইন্টাৰ সেশন এটো নৱেম্বৰৰ পৰা ডিসেম্বৰলৈকে চলে এতিয়া কনস্টিটিউশনত এটা কথা কৈছে যে জিয়ে হৈ নাযাওক লাগিলে জিয়ে হৈ নাযাওক সিচুৱেশন দুটা সেশনৰ মাজৰ ম্যাক্সিমাম গ্যাপ দুটা সেশনৰ মাজৰ ম্যাক্সিমাম গ্যাপ 6 মান্থে হ'ব লাগিব 6 মান্থ যদি 6 মান্থতকে মানে কোনো পথে 6 মান্থতকে বেছি হ'ব নহব আপোনালোকে কোভিডৰ টাইমত দেখিছিলে চাগে যে কোভিডৰ টাইমত কি কৰে কি হৈছিলে যে মাজতে এটা সেশন স্কিপ হৈ গৈছিল কিন্তু তাৰ পিছতো কি কৰিছে যে 6 মান্থৰ ভিতৰত ইটো সেশন পাতিছে কোভিডৰ প্ৰটোকল মানি হল কোভিডৰ সব প্ৰটোকল মানি কিন্তু 6 মাহতকে কিন্তু কোনো পথে মানে যেটো গ্যাপ হেতু বাহি যাব নহব মানে দুটা সেশনৰ মাজত হেতু কৰিবই লাগিব পেন্ডেমিকে হওক বা জিয়ে হওক হল এৰে এই সেশনবোৰ কোনে মানে মাতে মতাটো কোৱা হয় সেশন সামন কোনে কৰে সামন কৰে সদায় প্ৰেসিডেন্টে আৰু আপুনি দেখিব যে প্ৰেসিডেন্টে যোনদিনাখন পৰা সেশন আৰম্ভ হয় সেইদিনাখন তেওঁ স্পিচটো দিয়ে তেওঁ নিজৰ স্পিচটো ওকে নেক্সট ইম্পৰ্টেন্ট আৰ্টিকলটো হৈছে আৰ্টিকল 89 আৰ্টিকল 89 আৰ্টিকল 89 ত কিহৰ কথা কোৱা হৈছে আৰ্টিকল 89 ত কৈছে চেয়াৰম্যান এণ্ড ডেপুটি চেয়াৰম্যান অফ চেয়াৰম্যান এণ্ড ডেপুটি চেয়াৰম্যান এটা চেয়াৰম্যান কোড থাকে চেয়াৰম্যান আৰু ডেপুটি চেয়াৰম্যান থাকে ৰাজ্যসভা এটা কথা আপোনালোকে মনত ৰাখিব পৰীক্ষাৰ কাৰণে যে চেয়াৰম্যান ৰাজ্যসভাৰ মেম্বাৰ নহয় not a member of ৰাজ্যসভা যেনেকে লোকসভাত কি দেখো যে লোকসভাৰ যোনজন স্পিকাৰ তেওঁ লোকসভাৰ মেম্বাৰ হ'ব লাগিব কিন্তু চেয়াৰম্যানৰ ক্ষেত্ৰত হেতু নহয় চেয়াৰম্যানৰ ক্ষেত্ৰত তেওঁ মেম্বাৰ নহলো হ'ব ওকে চেয়াৰম্যানৰ ক্ষেত্ৰত এটো এক নম্বৰ কথা দুই নম্বৰ কথাটো কি যে যিজন আমাৰ ভাইস প্ৰেসিডেন্ট থাকিব ভিপি তেওঁ ৰাজ্যসভাৰ কি হ'ব এক্স অফিচিও চেয়াৰম্যান হ'ব এক্স অফিচিও চেয়াৰম্যান হ'ব এক্স অফিচিও চেয়াৰম্যান বুজি পালো ডেপুটি চেয়াৰম্যান গটিকে আমি গম পালো যে ভাইস প্ৰেসিডেন্টৰ ইলেকশন হয় আৰু ভাইস প্ৰেসিডেন্টৰ যোনজন জিকে তেওঁক আনি চেয়াৰম্যান হিচাপে ৰাজ্যসভাত বহাই দিয়ে ডেপুটি চেয়াৰম্যানৰ ক্ষেত্ৰত তেনেকুৱা নহয় ডেপুটি চেয়াৰম্যানৰ ক্ষেত্ৰত কি হয় ৰাজ্যসভাৰ মেম্বাৰখিনিৰ ভিতৰত ভোটিং হয় হল যোন ইলেক্ট হয় মানে সিলেক্ট কৰা হয় সেই সিলেক্ট কৰা মানুহৰ মাজত ডেপুটি চেয়াৰম্যানৰ কাৰণে কি হ'ব ভোটিং হ'ব বুজি পালো আৰু যোন জিকিব তেওঁ ভাইস চেয়াৰম্যান সৰি ডেপুটি চেয়াৰম্যান নেক্সট আৰ্টিকল স্যার এটো চেয়ারম্যান থাকিলেও ডেপুটি চেয়ারম্যান থাকে নেকি ডেপুটি চেয়াৰম্যান থাকে চেয়াৰম্যানে যোন যেতিয়া সেশন নকৰে মানে তেওঁ যেতিয়া সেশন এটেন্ড নকৰিব পাৰে তেওঁ কিবা প্ৰবলেম হ'ব পাৰে বা তেওঁ এনেকুৱা হ'ল যে তেওঁ যেহেতু ভাইস প্ৰেসিডেন্ট নাই ধৰক তেওঁ কিবা প্ৰেসিডেন্টৰ ৰেসপন্সিবিলিটি তেওঁ আহি যাব লগিয়া হ'ল তেতিয়া কোনে চলাব ৰাজ্যসভাৰ সেশনটো তেতিয়া চলাব ডেপুটি চেয়াৰম্যান বুজি পালো ডেপুটি চেয়াৰম্যান কেনেকৈ সিলেক্ট কৰা হয় ভোটিংৰ দ্বাৰা ৰাজ্যসভাৰ মেম্বাৰখিনিয়ে তেওঁক ভোটিংৰ দ্বাৰা সিলেক্ট কৰে চেয়াৰম্যানক ভোটিংৰ দ্বাৰা সিলেক্ট নকৰে হল আৰু যেতিয়া চেয়াৰম্যান নাথাকে তেতিয়া গোটেই ৰেসপন্সিবিলিটিখিনি ৰাজ্যসভা কেনেকৈ চলাব কি হ'ব সব ডেপুটি চেয়াৰম্যানে চাব নেক্সট ইম্পৰ্টেন্ট আৰ্টিকলটো হৈছে আৰ্টিকল 93 আৰ্টিকল এটা চাব হা আপোনালোকে কেনেকৈ বস্তুবোৰ চাব আপোনালোকে দেখিছেনে যে বস্তুবোৰ ওপৰে অহা নাই মানে যেতিয়া মই 83 পঢ়ালো তাত ডিউৰেচনৰ কথা ক'লে 84 ত কোৱালিফিকেশনৰ কথা ক'লে 85 ত সেশনখিনি কথা ক'লে 89 ত চেয়াৰম্যান এণ্ড ডেপুটি চেয়াৰম্যান কৰে আৰু নেক্সট যদি মই কওঁ যে নেক্সট ইম্পৰ্টেন্ট আৰ্টিকলটো হৈছে আৰ্টিকল 93 সো ইয়াত কিহৰ কথা ক'ব আপোনালোকে হেতু নিজে গেছ কৰিব পাৰিব কিহৰ কথা ক'ব স্পিকাৰ এণ্ড ডেপুটি স্পিকাৰ কথা ক'ব
বুজি পালে সো আপোনালোকে চাব যে বস্তুটো এটা অৰ্ডাৰতে থাকে আমিহে খেলি মেলি কৰো ওকে সো লোকসভাত স্পিকাৰ আৰু ডেপুটি স্পিকাৰ থাকে আৰু এই দুইজনে কি হয় উইদিন কি কৰে যে উইদিন লোকসভাৰ পৰা তেওঁলোকক সিলেক্ট কৰা হয় তেওঁলোক লোকসভাৰে মেম্বাৰ হ'ব লাগিব হেতু এটা শৰ্ত এতিয়া এটা কথা মনত ৰাখিব স্পিকাৰৰ যেটো এটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট স্পিকাৰৰ যেটো ইলেকশনৰ ডেট সেই ডেটটো কোনে ডিসাইড কৰিব প্ৰেসিডেন্টে সেই ডেটটো ডিসাইড কৰিব প্ৰেসিডেন্টে হল অন দি আদাৰ হ্যান্ড যিজন ডেপুটি স্পিকাৰ থাকিব তেওঁ ইলেকশনৰ ডেট কোনে ডিসাইড কৰিব তেওঁৰ ইলেকশনৰ ডেট ডিসাইড কৰিব স্পিকাৰ হেতু কৰিব কোনে স্পিকাৰ লোক স্পিকাৰৰ ঢেৰ পাৱাৰ আছে ডেপুটি স্পিকাৰৰ পাৱাৰ আছে সেইবোৰ আমাৰ ইমান পঢ়িব নালাগে এডিআই কাৰণে সেইখিনি ইমান ইম্পৰ্টেন্ট নহয় যদি আপোনালোকে সিভিল সাৰ্ভিসৰ কাৰণে পঢ়ে তেতিয়া বেলেগ কথা নেক্সট আৰ্টিকল 107 এটা আৰ্টিকল 10 এটা আমি সেশনৰ ভিতৰত সোমালো মানে হাউসৰ ভিতৰত সোমালো সো 107ত কিহত কব 107ত কিহৰ ৰিলেটেড প্ৰভিজন আছে যে provision related to introduction and passing of bills যিখিনি বিলস আছে আপোনালোকে শুনিছে চাগে যে আমাৰ মেইনলি তিনিখন বিল আছে তিনি ধৰণ কি মানি বিল constitution amendment bill and next bill খন হৈছে ordinary bill money bill constitution amendment bill and ordinary bill okay এই তিনিখন বিলে আমি চাব লাগে constitution amendment bill কথা আমি সবে জানো যেতিয়া constitution খন amend কৰা হয় constitutionৰ কিবা এটা provision কি কৰা হয় amend কৰা হয় বুজি পাইছনে constitutionৰ particular provision এটা যেতিয়া amend কৰে এই amend কৰাটো হৈছে constitution amendment bill okay ordinary bill যিখিনি normally bill pass হৈ থাকে আৰু ordinary bill originate both in Lok Sabha to originate হ'ব পাৰে আৰু ৰাজ্য সভা to originate হ'ব পাৰে on the other hand money bill only Lok Sabha te origin হ'ব পাৰে okay so process to কি হয় যে ধৰক Lok Sabha introduce কৰা হ'ল Lok Sabhar পৰা যিটো মেজৰিটি দৰকাৰ হয় সেই মেজৰিটি পিছত ৰাজ্য সভালৈ গ'ল ৰাজ্য সভাত যদি হেতু মেজৰিটিতে পাস হয় তেতিয়া হলে প্ৰেসিডেন্টলৈ গ'ল লাষ্ট প্ৰেসিডেন্টে নিজৰ কনসেন্টটো দিয়ে যে ওকে পাস কৰিব পাৰে বা নোৱাৰে হল আৰু যদি ৰাজ্য সভাই বিচাৰে ইয়াক ৰখাইও দিব পাৰে বলে আমি পাস নকৰো হল তেতিয়া ডেডলক হৈ যায় ডেডলক বুলি কয় ডেডলক হল যদি ডেডলক হৈ যায় তেতিয়া বিলখন আকৌ ঘূৰাই ল'ব লাগে যে আমি বিলখনৰ কিছুমান প্ৰভিজন ভাল পোৱা নাই সো আমি এখন পাস নকৰো সো সমাজ যদি তেওঁলোকে একো এক্টিভিটি নকৰে না ৰিজেক্ট কৰিছে না কিবা কৰিছে তেতিয়া হলে এখন কি হৈ যায় আকৌ মানে এবোৰ কিবা কিবি থাকে কিছুমান ৰিজেক্ট হৈ যায় কিছুমান ৰিটাৰ্ণ হৈ যায় সো হেটো ডেডলকটো মনত ৰাখিব খালি ওকে এতিয়া Constitution Amendment Billৰ কথাটো কওঁ আপোনালোকে মোক কওকচোন যে প্ৰেসিডেন্টে পাৰ্লিয়ামেন্টে কনস্টিটিউশনৰ সব প্ৰভিজন এমেন্ড কৰিব পাৰে নে নোৱাৰে সব প্ৰভিজন এমেন্ড কৰিব পাৰে পাৰ্লিয়ামেন্টৰ সব পাৱাৰ আছে মানে এক্সট্ৰিম পাৱাৰ আছে যে সব কৰিব পাৰে ঠাণ্ডা So basic structure to harm without hurting basic structure. Fundamental right পাৰে নে নোৱাৰে পাৰে স্যাৰ পাৰে খালি কন্ডিশনটো হ'ব লাগিব যে বেসিক স্ট্ৰাকচাৰ নোৱাৰে কোনটো সুপ্ৰিম কোৰ্টৰ কেছত হেতু কথা কৈছে কেশৱানন্দ ভাৰতী কেছত কৈছে যে
পাৰ্লিয়ামেণ্টৰ ওচৰত চব পাৱাৰ আছে যে চব এমেণ্ড কৰি দিব পাৰে কিন্তু কি হ'ব লাগিব চৰ্তটো যে কনষ্টিটিউচনৰ যিটো বেসিক ষ্ট্ৰাকচাৰটো হাৰ্ম হ'ব নহ'ব পাৰ্লিয়ামেণ্টে সুধিলে কিনো বেসিক ষ্ট্ৰাকচাৰ আমাক কৈ দিয়ক বেসিক ষ্ট্ৰাকচাৰ কি সুপ্ৰিম কোৰ্টে ক'লে যে নকওঁ যেতিয়া সময় আহিব তেতিয়াহে ক'ম যেতিয়া ভাবো যে দৰকাৰ ক'ব লাগে তেতিয়া ক'ম আপোনালোকক সময় কৈ থাকিম হল এতিয়া নেক্সট ইম্পৰ্টেণ্ট আৰ্টিকলটো হৈছে আৰ্টিকল 108 আৰ্টিকল 108ত কিহৰ কথা কোৱা হৈছে জইণ্ট চিটিঙৰ কথা কোৱা হৈছে জইণ্ট চিটিং জইণ্ট চিটিং মানে যেতিয়া দুখন হাউচ একেলগে বহে বোলে লোকসভা ৰাজ্যসভাৰ সব মেম্বাৰখিনি একেলগে এখন হাউচত বহাটো হৈছে কি জইণ্ট চিটিং জইণ্ট চিটিং আমি কাৰ পৰা লৈছো কোনখন দেশৰ পৰা লৈছো অষ্ট্ৰেলিয়া হ'ব এখিনি ইম্পৰ্টেণ্ট দেই যে কোনটো প্ৰভিজন ক'ৰ পৰা লোৱা হৈছে আৰু জইণ্ট চিটিং কোনে মাতে কোনে সামন কৰে প্ৰেসিডেন্টে সামন প্ৰেসিডেন্টে কৰে কিন্তু তাক প্ৰিসাইড হল প্ৰিসাইড কোনে কৰিব লোকসভাৰ স্পিকাৰে লোকসভাৰ স্পিকাৰে কৰিব হল যদি স্পিকাৰ নাথাকে তেতিয়াহলে কোনে কৰিব ডেপুটি স্পিকাৰ যদি ডেপুটি স্পিকাৰো নাথাকে তেতিয়া কোনে কৰিব senior most member জনে কৰিব ডেপুটি চেয়াৰমেন অফ ৰাজ্যসভা ৰাজ্যসভাৰ যিজন ডেপুটি চেয়াৰমেন আছিলে সেই ডেপুটি চেয়াৰমেন জনে কৰিব বুজি পালো এখন বিল জইণ্ট চিটিঙৰ কাৰণে পঠিয়াই দিয়া হৈছে হল এখন বিল যেনিবা কিবা কাৰণে লোকসভা জইণ্ট চিটিং কিয় মাতে যে কিবা কাৰণে লোকসভা আৰু ৰাজ্যসভাৰ মাজত সেইটো বনা নাই মানে কেমিষ্ট্ৰিটো বনা নাই যে কিবা এখন ইম্পৰ্টেণ্ট বিল খুব ইম্পৰ্টেণ্ট কিন্তু সেইখন পাছ কৰিবলৈ দুইটাৰ মাজত অমান্য হৈ আছে হল কোনবাই পাছ কৰি দিয়ে কোনবাই থৈ দিয়ে বা ৰিজেক্ট কৰি দিয়ে সেই তেনেকুৱা হৈ আছে যদি তেনেকুৱা হৈ থাকে বেসিক ষ্ট্ৰাকচাৰটো হেতুৱে বেসিক ষ্ট্ৰাকচাৰটো মানে যে সংবিধানৰ এডাল স্পাইন আছে মানে আমাৰ সংবিধানৰ এখন এডাল ৰাজহাড় আছে তো যদি মই সেই ৰাজহাড়ডালকে আঁতৰ কৰি দিওঁ তেতিয়াহলে আমাৰ সংবিধানৰ একো নাথাকিব বুজি পাইছো যেনে এটা ইম্পৰ্টেণ্ট আৰ্টিকল ধৰক এনেকুৱা যে আমাৰ ইণ্ডিয়াখন এখন পাৰ্লিয়ামেণ্টাৰী সিস্টেম মানে তো যদি পাৰ্লিয়ামেণ্ট এনেকুৱা কয় যে আমি সরকার এনেকুৱা কইলে ভাবিলে যে আমি তো স্পেশাল মেজরিটিতে আছো সো আমি কি কইলো পার্লামেন্টারি সিস্টেমটো আঁতৰ কৰি দিম আমি আন মোনাৰ্কি লৈ আহিম হল হেতু কৰিব নোৱাৰে আমাৰ ইণ্ডিয়াখন সেকুলাৰ হয় না সেকুলাৰ যদি হেৰিয়ে ভাবে এটো কি বুলি কয় পাৰ্লামেন্টে ভাবে যে আমি এক সেকুলাৰ নকৰি আমি ওয়ান ৰিলিজন কান্ট্ৰি কৰি দিম পাকিস্তানৰ নিচিনা বা তেনেকুৱা হেতু কৰিব পাৰিম নে নোৱাৰিম কিয় কাৰণ সেকুলাৰিজমটো আমাৰ আইডেন্টিটি বুজি পাইছো পাৰ্লামেন্টে ভাবিলে যে জুডিচিয়াৰিয়ে বহুত উৎপাত কৰি থাকে আমি ইমান এক পাস কৰি থাকো আমাৰ সুবিধাৰ কাৰণে আৰু প্ৰতিবাৰে জুডিচিয়াৰিয়ে কিবা এটা নহয় কিবা এটা মাত মাতে আমাৰ দিগদাৰ হয় আমি আমাৰ পাৱাৰটো দেখুৱাবই নোৱাৰো হল সো পাৰ্লামেন্টে ভাবিলে যে আমি জুডিচিয়াৰি প্ৰভিজন কেইটা নাইকিয়া কৰি দিওঁ কনস্টিটিউচনৰ পাৰিবনে নোৱাৰে কিয় হেতু স্পাইন হয় সো এবোৰ বেসিক ষ্ট্ৰাকচাৰ ওকে এখিনলৈকে বুজি পালো যেতিয়া এখন বিল জইণ্ট চিটিখন আহে তেতিয়া সেই বিলখন সিম্পল মেজৰিটিত পাছ হলো হ'ব তেতিয়া সেই বিলখন সিম্পল মেজৰিটিত পাছ হলো হৈ যাব হল সিম্পল মেজৰিটি মানে যে টোটেল যিমান মেম্বাৰ থাকে টোটেল যিমান মেম্বাৰ বহিছে লোকসভা প্লাস ৰাজ্যসভা মিলি ডিভাইডেড বাই 2 প্লাস 1 বুজি পালো নে এতিয়ালৈকে তিনিবাৰ জইণ্ট চিটিং বহিছে ইণ্ডিয়া হল আৰু কি এক্টৰ কাৰণে বহিছে এখন হৈছে দৌৰি প্ৰহিবিশন এক্টৰ কাৰণে এখন বেংকিং এমেন্ডমেন্ট এক্টৰ কাৰণে
আৰু এখন POTA কিবা টেৰৰিজম ৰিলেটেড আৰু টেৰৰিজম ৰিলেটেড POTA বিল এই তিনিখনৰ কাৰণে এতিয়ালৈকে ইণ্ডিয়াত কি বহিছে জইণ্ট সিটিং বহিছে ওকে নেক্সট ইম্পৰ্টেণ্ট আৰ্টিকলটো হৈছে আৰ্টিকল 109 সেকেন্ডটো কি ক'লে স্যাৰ সেকেন্ডটো বেংকিং এমেন্ডমেন্ট কিবা এটা বেংকৰ কিবা এটা প্ৰভিজন অনা হৈছিল আৰ্টিকল 109 এতিয়া আৰ্টিকল 109 ত এটা চাব মই আপোনালোকক ইয়াত কনস্টিটিউশন বিলৰ কথা ক'লো এমেন্ডমেন্ট বিলৰ কথা অৰ্ডিনাৰী বিলৰ কথা ক'লো মনি বিলৰ কথা নাই কোৱা আৰ্টিকল 109 এ কিহৰ কথা কৈছে মানি বিলৰ কথা কৈছে মানি বিল বুজি পালো মানি বিলৰ ক্ষেত্ৰত মই কি ক'লো এইমাত্ৰ যে মানি বিল অনলি কোড অৰিজিনেট হ'ব পাৰে অৰিজিনেট অনলি ইন লোকসভা ওকে লোকসভাতে অৰিজিনেট হ'ব পাৰে মানি বিল এখন দাখিল কৰিবলৈ প্ৰেসিডেন্টৰ প্ৰায়ৰ পাৰমিশন লাগিব মানে আপুনি ইনে আহি পেলাই এখন মানি বিল বুলি কৈ তা টেবুলত থৈ দিব নোৱাৰে যেতিয়ালৈকে প্ৰেসিডেন্টৰ প্ৰায়ৰ পাৰমিশন নলয় হল পাৰমিশন বা ৰেকমেন্ডেশন নলয় তেতিয়ালৈকে আপুনি সেইখন মানি বিল হিচাপে তাত ৰাখিব নোৱাৰে হল এই মানি বিলত ৰাজ্যসভাৰ পাৱাৰটো বহুত কম ৰাজ্যসভাৰ অনলি ৰেকমেন্ডিং পাৱাৰ হে থাকে ৰেকমেন্ডেটৰী পাৱাৰ থাকে বুজি পাইছো মানে ৰাজ্যসভাই এনে ক'বহে পাৰে যে এই প্ৰভিজনটো ভাল হোৱা নাই এইটো কিবা এটা কৰক ৰাজ্যসভাই এটো কেনসেল কৰি দিব নোৱাৰে যে আমি মনি বিল বেয়া পাইছো ভাল পোৱা নাই আমি ৰখাই থম তেনেকুৱা কৰিব নোৱাৰে ওকে ৰাজ্যসভাই জাস্ট ৰেকমেন্ড কৰিছে যে এটো আপোনালোকে চাবচোন আকৌ এবাৰ হল এটা এখন বিল মানি বিল হবনে অৰ্ডিনাৰী বিল হবনে কি বিল হব হেতু কোনে কব হেতু কব স্পিকাৰ অফ লোকসভাই হেতু কি কৰিব সাৰ্টিফাই কৰিব যে এই বিলখন মানি বিল ওকে বুজি পালো মানি বিলৰ ক্ষেত্ৰত আৰ্টিকল 110 টো মানি বিলৰ লগতে ৰিলেটেড হয় হল ইয়াত কি আছে ডেফিনিশন আছে যে কোনবোৰ বস্তুক আমি মানি বিল হিচাপে মানো কোনবোৰ বস্তুক মানি বিল হিচাপে মানিব লাগে হল এই ডেফিনিশনটো আমাক নালাগে দুটা মান পইণ্ট মনত ৰাখিব যে যিবোৰ বিলত ইম্পজিশন abolition remission and alternation of taxৰ কথা ক'ব এইবোৰে হৈছে মানি বিল বুলি এই আৰ্টিকলটোত কোৱা আছে ওকে সো imposition abolition remission alternation এইবোৰ হৈছে যদি ট্যাক্সৰ কথা কয় নেক্সট 1102 নেক্সট যোনটো আৰ্টিকল 1102 এটো ইম্পৰ্টেন্ট হয় এটো মানি বিলৰ লগত ৰিলেটেড ইয়াত কোৱা হৈছে যে যদি এখন বিলত ইম্পজিশন অফ ফাইনৰ কথা কোৱা হৈছে কোনোবাই আপোনাৰ ওপৰত ফাইন লগাইছে হল গভৰ্ণমেণ্টে কিবা এটা প্ৰভিজন কিবা ফাইন ৰিলেটেড ফাইন বা পেনাল্টি ৰিলেটেড কিবা কথা কৈছে তেতিয়া হলে ইয়াক আমি কেতিয়াও মানি বিল বুলি কনসিডাৰ নকৰো যদি ফাইন বা পেনাল্টিৰ কথা কয় তেতিয়া হলে কেতিয়াও এটো মানি বিল হ'ব নোৱাৰে ওকে বুজি পালো নেক্সট আৰ্টিকল 112 কিহৰ কথা কোৱা হৈছে annual financial statement annual financial statement okay annual financial statement কথা কৈছে মানে
আমাৰ সহজ ভাষাত বাজেট কিন্তু বাজেট বুলি তাত মেনশন কৰা নাই মনত ৰাখিব হা তাত বাজেট বুলি কেতিয়াও মেনশন কৰা নাই হ'বনে ওকে এইখিনিলৈকে বুজি পালো বাজেটৰ কথা কৈছে এতিয়া এটা কথা Article 110 ত মানে imposition of fine and penalty থাকিলে তাক মানি বিল বুলিব নোৱাৰি বুলি ক'লে ন নোৱাৰি যদি ফাইন বা পেনাল্টি কথা থাকে হেতু আমি মানি বিল নামানো নেক্সট এটা কথা চাব যেতিয়া আপোনালোকে চাই পাইছেনে লোকসভা ৰাজ্যসভাৰ সেশন চাই পাইছে মানে ইনে ক্লিপবোৰ নহয় আৰু এই ফেসবুকত যে ক্লিপবোৰ যে আহে যে অখিল গগৈ আৰু মুখ্যমন্ত্ৰী পীযুষ হাজৰিকা কাজিয়া লাগি থাকে সেইবোৰ ক্লিপ নহয় একদম ভালকে সেশন চাই পাইছে কেতিয়াবা নাই পোৱা ন পাইছো স্যার তাত যদি চাই তাত চাব যে যেতিয়া পাৰ্লিয়ামেণ্টখন ষ্টাৰ্ট হয় হল কুৱেশ্যন আৱাৰে ষ্টাৰ্ট হয় কুৱেশ্যন আৱাৰ মানে 11টাৰ পৰা 12টালৈকে পুৰা কুৱেশ্যন সুধিব 11 AM পৰা 12 AM লৈকে কি সুধিব কুৱেশ্যন সুধিব হল তাৰ ইমিডিয়েট পিছতে 0 আৱাৰ ষ্টাৰ্ট হৈ যাব 0 আৱাৰত কি কৰিব 0 আৱাৰ কেতিয়া 12টাৰ পৰা 1টালৈকে 0 আৱাৰত কি কৰিব যিটো এজেন্ডা অফ দা ডে যে আজিৰ দিনটো এজেন্ডা কি হ'ব আজিৰ দিনটো আমি কিহৰ ওপৰত কথা পাতিম বলে আজিৰ দিনটো আমি ফাৰ্মাৰ প্ৰটেষ্টৰ ওপৰত কথা পাতিম আজিৰ দিনটো আমি ৰিজাৰ্ভেশ্যনৰ ওপৰত কথা পাতিম আজি আমি কলিকতাৰ যিটো ঘটনা হ'ল সেই ঘটনাটোৰ ওপৰত কথা পাতিম তেনেকে এজেন্ডা অফ দা ডে টো ডিসাইড কৰা হ'ল সদায় মনত ৰাখিব কুৱেশ্যন আৱাৰৰ মানে কুৱেশ্যন আৱাৰ ইমিডিয়েট পিছতে 0 আৱাৰটো ষ্টাৰ্ট হৈ যায় স্যার এটা কোয়েশ্চন পাইছিল মানে 0 আৱাৰ ম্যাক্সিমাম টাইম পিরিয়ড কিমান বুলি এটা পাইছিল মই কোয়েশ্চন এটা এইটো কি হ'ব ন স্যার দুটা আনসার পাইছো এটা কৈ আছে 30 মিনিটস আৰু এটা কৈ আছে কোনো নিৰ্দিষ্ট টাইম নাই বুলি কৈছে ইউজুৱেলি আমি দেখা পাওঁ যে 1 ঘণ্টাই হয় কিন্তু এটো হয় যে নিৰ্দিষ্ট টাইম নাথাকে মানে হল হেতু মানে ইয়াতো ঢেৰ ভেৰাইটি আছে মানে 0 আৱাৰটো আৰু তাতো ঢেৰ কেটা আছে কিছুমান সাৰ্টেন সিচুৱেচনত হেতু স্পিকাৰৰ পাৱাৰ থাকে যে স্পিকাৰে যদি ভাবে যে 0 আৱাৰটো 1 ঘণ্টাতে হোৱা নাই তেতিয়া হলে তেওঁ হেতু এক্সটেন্ডো কৰিব পাৰে বা কিবা কাৰণে ধৰক সেই সময়টো হেতু কৰিব পৰা নগলে তেতিয়া তেওঁ হেতু টাইম চেঞ্জও কৰিব পাৰে হল সো ইমান একদম ডিটেইল নালাগে আমাক হেতু মানে কিমান থাকে বা কিমান জাস্ট আপুনি জানি থলে হ'ব যে দুটা আৱাৰে থাকে কুৱেশ্যন আৱাৰ 0 আৱাৰ এজেন্ডা তোমাৰ মই স্যার এজেন্ডা অফ দ্য ডে আওয়ারটো কি হ'ব হা এজেন্ডা অফ দ্য ডে আওয়ারটো এজেন্ডা অফ দা ডে আৱাৰ নাথাকে 0 আৱাৰতে এজেন্ডা অফ দা ডে টো ডিসাইড কৰে যিটো 0 আৱাৰ সেই 0 আৱাৰতে টো ডিসাইড কৰা হয় যে আজি এজেন্ডাটো কিমান হ'ব ওকে ইয়াৰ এটা ইম্পৰ্টেন্ট কথা এটা কৈ দিওঁ এইকনতে যেতিয়া পাৰ্লিয়ামেন্টে ভাবে যে এটা চাওক যিখিনি মিনিষ্টাৰ থাকে এই মিনিষ্টাৰখিনি পাৰ্লিয়ামেন্ট মানে যিখিনি এক্সিকিউটিভ কোনখিনি কাউন্সিল অফ মিনিষ্টাৰ ওকে এই কাউন্সিল অফ মিনিষ্টাৰখিনিয়ে কেতিয়াও মানে পাৰ্লিয়ামেন্টৰ যদি তেওঁলোকৰ সাপোৰ্ট নাই বা তেওঁলোকৰ যদি মেজৰিটি নাই তেতিয়া হলে কি কৰিব নোৱাৰে তেওঁলোকে ফাংচন কৰিব নোৱাৰে হল আৰু পাৰ্লিয়ামেন্টৰ এটা পাৱাৰ থাকে পাৰ্লিয়ামেন্টে মাজে মাজে কি কৰে যিখিনি কাউন্সিল অফ মিনিষ্টাৰ থাকে এইখিনিক মাজে মাজে কি কৰে ধমকি এটা দি থাকে ভয় এটা খুৱাই থাকে যাতে তহতি মানে লিমিট ক্ৰছ নকৰিবি তহতি আমাৰে মানুহ আমাৰে সাপোৰ্ট লাগিব ওকে সো একদম লিমিটত থাকিবি হল নহলে আমি খেলিমেলি কৰি দিম সেই তেনেকে ভয় খুৱাই থাকে মানে তেনেকে ভয় খুৱাই থাকিব পাৰে হল তাৰ কাৰণে পাৰ্লিয়ামেন্টৰ হাতত দুটা ইনস্ট্ৰুমেন্ট আছে এটা হৈছে সেন্সৰ মোশন এটা হৈছে নো কনফিডেন্স মোশন এটা চাওক কথাটো যে আপোনালোকক মই যে পঢ়াই আছো এতিয়া এই পলিটিখিনি ইয়াত মই বহুত বস্তু স্কিপ কৰি দিছো না
যদি মই প্ৰতিটো বস্তু ডিটেইল ক'ব লাগে তেতিয়াহ'লে লক্ষ্মীকান্ত টাইপৰ হৈ যাব লক্ষ্মীকান্ত পঢ়োৱা নিচিনা হ'ব আৰু আপোনালোকৰ লক্ষ্মীকান্ত পঢ়িব কোনো দৰকাৰ নাই আপোনালোকে জাস্ট বস্তুটোৰ ওপৰত ওভাৰঅল এটা আইডিয়া থাকিলে হ'ব আৰু এনেকুৱা কেতিয়াও নকৰে যে একদম ভিতৰৰ পৰা খুচি খুচি বেজি দি কুৱেশ্যন কৰিব তেনেকুৱা কেতিয়াও নুসুধে মানে সেইটো আপোনালোকে ভয় নাখাব আৰু যদি তেনেকৈ সোধে কিবা প্ৰশ্ন একদম ভিতৰৰ পৰা APSC সোধা নিচিনাকৈ একদম বেছি পুৰা ডিটেইল তেতিয়াহ'লে কোনেও নোৱাৰে অকল আপোনালোকে নোৱাৰে নহয় কোনেও নোৱাৰে কিন্তু মই আপোনালোক যে এনেকৈ পঢ়াইছোঁ তাৰ ফলত কি হ'ব যে আপোনালোকৰ এটলিষ্ট আইডিয়া এটা হৈ যাব আৰু সেই আইডিয়াটো হ'ব যেতিয়া কনচেপ্টটো হ'ব তেতিয়া আপোনালোকে কৰিব পাৰিব মানে এটেম্প কৰিব পাৰিব এলিমিনেট কৰিব পাৰিব বুজি পাইছে চ' আপোনালোকে নাভাবিব যে এইটো নক'লে ছাৰ ইমানখিনি কথা নক'লে চ' মই যদি ক'ব যাওঁ এই 15 দিন মই পলিটিয়ে পঢ়াই দিম অ'কে চ' আপোনালোকৰ কথাটো হ'ল জাষ্ট এটা আইডিয়া লাগে যে এই বস্তুটো শুনিছোঁ মানে ক'ত শুনিছোঁ জাষ্ট শুনিব লাগে যাতে আপোনালোকে এলিমিনেট কৰিব পাৰে সেন্সৰ মোশনটো কাৰ ওপৰত ইম্প'জ কৰা হয় এজন মিনিষ্টাৰ ওৱান মিনিষ্টাৰ হ'ল যে এজন মিনিষ্টাৰে কয় যে মানে আপোনাৰ ওপৰত সেন্সৰ লগাই দিম এতিয়া পাৰ্লিয়ামেণ্টে হ'ল আৰু ইয়াত পাৰ্লিয়ামেণ্টৰ মেম্বাৰ্ছখিনি কোনো প্ৰায়ৰ পাৰ্মিশ্যন নালাগে হ'ল কোনো পাৰ্মিশ্যনৰ দৰকাৰ নাই যিকোনো ধৰণে লগাব পাৰে হ'ল কিন্তু কাৰণটো ক'ব লাগিব ইয়াত ৰিজনটো ক'ব লাগিব যে কি কাৰণে সেন্সৰ মোশন লগোৱা হৈছে আপুনি কাৰোবাৰ লগত পাৰ্চনেল দুশ্মনী আছে আপুনি সেন্সৰ মোশন লগাই দিব নোৱাৰে সেন্সৰ মোশন আপুনি কিয় লগাইছে এই মন্ত্ৰীজনে যিজন মন্ত্ৰীৰ ওপৰত সেন্সৰ মোশন লগোৱা হৈছে তেওঁ নিজৰ দায়িত্ববোৰ পালন কৰিব পৰা নাই নেকি কেনেবাকৈ যদি পৰা নাই কিয় পৰা নাই কি হৈছে কেছটো সেইটো কাৰণে সেন্সৰ মোশন লগাই দিব পাৰে আৰু যদি এজন মিনিষ্টাৰ সেই তাৰ ওপৰত দোষী সাব্যস্ত হয় তেতিয়া গভৰ্ণমেণ্টে ৰিজাইন কৰিব নালাগে গভৰ্ণমেণ্টে কোনো ধৰণৰ ৰিজাইন কৰিব নালাগে হ'ল গভৰ্ণমেণ্ট যেনেকৈ আছে তেনেকৈ থাকিব মানে নো নিড টু ৰিজাইন হ'ল অকল সেই মিনিষ্টাৰটোৰ ওপৰতহে তাৰ ইম্পেক্টটো পৰিব অন দি আদাৰ হেণ্ড নো কনফিডেন্স মোশন কাৰ ওপৰত লাগে ইণ্টায়াৰ কাউন্সিলখনৰ ওপৰত লাগে ইণ্টায়াৰ কাউন্সিল অফ মিনিষ্টাৰৰ ওপৰত ইণ্টায়াৰ কাউন্সিল অফ মিনিষ্টাৰৰ ওপৰত লাগে আপুনি যদি নো কনফিডেন্স মোশন কেনেবাকৈ পাৰ্লিয়ামেণ্টত আনিব বিচাৰিছে এটলিষ্ট মিনিমাম মানে এটলিষ্ট আপুনি 50 মেম্বাৰ্ছ এটলিষ্ট আপুনি 50 মেম্বাৰ্ছৰ কি থাকিব লাগিব আপোনাক সেইটো এলাউ কৰিব লাগিব 50 মেম্বাৰ্ছে নিজৰ এছেণ্টটো দিব লাগিব অ'কে আপুনি কৰিব পাৰে মানে 50 মেম্বাৰ্ছৰ ছাপোৰ্ট আপোনাৰ ওচৰত লাগিব আপুনি অকলে একো কৰিব নাই যেনেকৈ সেন্সৰ মোশনত কোনো পাৰ্মিশ্যন নালাগে আপুনি অকলেই পাৰিব নো কনফিডেন্স নোৱাৰে ইয়াত যেতিয়া আপুনি নো কনফিডেন্স মোশন আনিব ইয়াত কোনো ধৰণৰ ৰিজন ক'ব নালাগে আপুনি কোনো ধৰণৰ ৰিজন ইয়াত মেনশ্যন কৰিব নালাগে বুজিলো ৰিজন ক'ব নালাগে কাৰণটো নকলেও কিন্তু কেনেবাকৈ যদি নো কনফিডেন্স মোশন পাছ হৈ যায় তেতিয়াহ'লে গভৰ্ণমেণ্টে ৰিজাইন কৰিব লাগিব গভৰ্ণমেণ্ট মাষ্ট ৰিজাইন মানে গভৰ্ণমেণ্টে নিজৰ ছাপোৰ্ট হেৰুৱাই পেলাইছে মানে গভৰ্ণমেণ্টে নিজৰ ছাপোৰ্ট হেৰুৱাই পেলাইছে এইটো বুজায় চ' এই দুটা জাষ্ট মনত ৰাখিব সেন্সৰ মোশন এজনৰ কাৰণে কোনো প্ৰায়ৰ পাৰ্মিশ্যন নালাগে হ'ল ছাপোৰ্ট নালাগে ৰিজন ক'ব লাগিব গভৰ্ণমেণ্টে ৰিজাইন কৰিব দৰকাৰ নাই নো কনফিডেন্স মোশন ইণ্টায়াৰ কাউন্সিলখনৰ বিৰুদ্ধে আনিব এটলিষ্ট 50 মেম্বাৰ্ছৰ ছাপোৰ্ট লাগিব ৰিজন ক'ব কোনো দৰকাৰ নাই যদি পাছ হৈ যায় গভৰ্ণমেণ্টে ৰিজাইন কৰিব লাগিব নেক্সট আহিছে পাৰ্লিয়ামেণ্টাৰী কমিটিজ পাৰ্লিয়ামেণ্টাৰী কমিটিজ এতিয়া পাৰ্লিয়ামেণ্টাৰী কমিটিজ দুই ধৰণৰ থাকে এখিনি পাৰ্লিয়ামেণ্টাৰী কমিটিজ থাকে যিখিনি পাৰ্মানেণ্ট হয় পাৰ্মানেণ্ট সদায় আৰু এখিনি থাকে টেম্পৰেৰী এখিনি থাকে পাৰ্মানেণ্ট এখিনি থাকে টেম্পৰেৰী ওকে যিখিনি পাৰ্মানেণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটি হয় সেইখিনি কোৱা হয় ষ্টেণ্ডিং কমিটি আপোনালোকে শুনিছে চাগে ষ্টেণ্ডিং কমিটিলৈ পঠিওৱা হৈছে কৈছে যে আমুক বিলখন
কি কৰা হৈছে আমুক ষ্টেণ্ডিং কমিটিলৈ পঠিওৱা হৈছে যিবোৰ টেম্পৰেৰী বিল টেম্পৰেৰী কমিটি সেইবোৰক কোৱা হয় এড হক কমিটি এড হক এই দুটা কথা মনত ৰাখিব এখিনি হৈছে ষ্টেণ্ডিং কমিটি যিখিনি পাৰ্মানেণ্ট হয় আৰু এখিনি হৈছে এড হক কমিটি হল এড হক কমিটি কি হয় টেম্পৰেৰী আৰু কিবা স্পেচিফিক পাৰপ'জ কিছুমান স্পেচিফিক পাৰপ'জে বনোৱা হয় আৰু সেইটো পাৰপ'জত বনালে নহয় তাৰপৰা সেইটো এখন নাইকিয়া কৰি দিলে বুজি পালা যেনিবা কিবা এক্ট এখন আনিলে যেনিবা পাৰ্লিয়ামেণ্ট কিবা ধৰি লৈছোঁ ৰিজাৰ্ভেশ্যনৰ ওপৰত আনিলে এটা পাৰ্টিকুলাৰ সেই বস্তুটো ষ্টাডি কৰিবলৈ যে তাৰ চব প্ৰভিজন ঠিক আছে নাই কি এড কৰিব লাগিব কি মাইনাছ কৰিব লাগিব পাব্লিকৰ কি ডিমাণ্ড বৰ্তমান ছিষ্টেমটো কি নি সেই বস্তুবোৰৰ কাৰণে এখন কমিটি বনালে সেই কমিটিখনে বিলখন এক্সামাইন কৰিলে হৈ গ'ল কাম বিল পাছ হৈ গ'ল কমিটি আঁতৰ কৰি দিয়া হ'ল টেম্পৰেৰী পাৰ্মানেণ্ট কমিটিবোৰ তেনেকুৱা নহয় ষ্টেণ্ডিং কমিটি সদায় থাকিব ষ্টেণ্ডিং কমিটি তিনিখন থাকে কি কি পাব্লিক একাউণ্ট কমিটি এষ্টিমেটেড কমিটি নেক্সট পাব্লিক আণ্ডাৰটেকিং কমিটি এই তিনিখন কমিটি থাকে আৰু এই তিনিখন কমিটিয়ে ফাইনেন্সিয়েল কমিটি হয় সব পইচাৰ লগত ৰিলেটেড ফাইনেন্সিয়েল কমিটি পাব্লিক একাউণ্ট এষ্টিমেটেড কমিটি এণ্ড পাব্লিক একাউণ্ট কমিটি বুজি পালোঁ যদি মই ওপৰে কওঁ পাব্লিক একাউণ্ট কমিটি এষ্টিমেটেড কমিটি এণ্ড পাব্লিক আণ্ডাৰটেকিং কমিটি মই জাষ্ট ওপৰে এটা ভিউ এটা দিছোঁ ইয়াত কি হয় পাব্লিক একাউণ্ট কমিটিত কোনো মিনিষ্টাৰ মেম্বাৰ হিচাপে নাথাকে নো মিনিষ্টাৰ এজ এ মেম্বাৰ no minister can be a member minister কেতিয়া মেম্বাৰ হ'ব নোৱাৰে ওকে সেম এইখনৰ কথাটো সেম ইয়াতো এপ্লাই হ'ব এই দুইখনতে একেটা বস্তু এপ্লাই হ'ব হল সিমিলাৰিটিবোৰ কৈছোঁ এইখন 1 বছৰৰ কাৰণে বনে 1 বছৰৰ কাৰণে তাৰপা আকৌ ব্ৰেক হয় আকৌ বনে হল আকৌ ভাঙে আকৌ বনে নতুনকৈ বনে মেম্বাৰখিনি খলাই দিয়ে আকৌ বন হল 3 নম্বৰটো কি হল এইখনৰ ক্ষেত্ৰত মানে ইউজুৱেলি কি চাই যে প্ৰপৰ্চনেল ৰিপ্ৰেজেন্টেশন হ'ব হৈছে নাই মানে ৰাজ্যসভা আৰু লোকসভাৰ মাজৰ ৰিপ্ৰেজেন্টেশনটো একে ধৰণৰ হৈছে নাই কেনেবাকে কোনবা এখনে বেছি প্ৰায়োৰিটি পাইছে নেকি এই বস্তুটো চাই okay so etu sai lobo representation to pray proportional hobo lagi egra hoise similarity this similarity ki hai this similarity ta hai ekhonot 22 jon member thake hol tare 15 jon lok sabhar 7 jon rajya sabhar ekhonot 30 jon member thake all Lok Sabha এইখনত 22 জন মেম্বাৰ থাকে সেম 15 জন লোক সভাৰ 7 জন ৰাজ্য সভা বস এইখন এতিয়া আহিছে গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট 1919 ত আহিছে 1919 ৰ মতে আহিছে ফাৰ্স্ট এখন স্টার্ট হৈছে 1921 কিন্তু কোনখন একটৰ মতে আহিছে এই একখনৰ মতে আহিছে এই একখনৰ মতে গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট 1919 আৰু ফাৰ্স্ট ফৰ্ম কৰিছে 1921 অন দি আদাৰ হ্যান্ড এখন এক কেতিয়া আহিছে এখন এক নতুন হয় জন মাথাই কমিটিৰ ৰেকমেন্ডেশন মতে আহিছে জন মাথাই কমিটিৰ ৰেকমেন্ডেশন মতে 1980 ত এখন আহিছে হল
আৰু এইখন আহিছে কৃষ্ণ মেনন কমিটিৰ ৰেকমেণ্ডেশ্যন মতে কৃষ্ণ মেনন কমিটিৰ ৰেকমেণ্ডেশ্যন মতে আহিছে আৰু এইখনত এটা কথা মনত ৰাখিব এইখনত লাষ্টৰখনত চেয়াৰমেন সদায় লোকসভাৰ পৰাই হ'ব লাগিব চেয়াৰমেন সদায় লোকসভাৰ পৰাই হ'ব লাগিব বাকিখনত হেতু ক্ৰাইটেৰিয়া নাই এইখনত চেয়াৰমেন কিন্তু লোকসভাৰ পৰাই হ'ব লাগিব বুজি পালো নেক্সট Sir, public undertaking committee to কেতিয়া আহিছিল? এইটো এই কৃষ্ণ মেনন কমিটি কোন চনত আহিছিলে মই পাহৰি থাকিলো এইটো চাব লাগিব ৰব কৃষ্ণ মেনন কমিটিখন কোন চনত আহিছিলে এইটো চাই ল'লে এইটো গুগল কৰি ল'লে হৈ যাব মই পাহৰি থাকিলো ইয়াৰটো মই ওকে চাই ল'বচোন নহ'লে মই চাই দিম চাই ল'লে হ'ল গুগল কৰি ল'লে হ'ল আৰু নেক্সট হৈছে অৰ্ডিনেন্স এতিয়া অৰ্ডিনেন্সৰ খেলটো কি অৰ্ডিনেন্সৰ খেলটো এনেকুৱা যে যেতিয়া পাৰ্লিয়ামেণ্ট সেশনত থাকে তেতিয়াতো প্ৰব্লেম নাই পাৰ্লিয়ামেণ্টে সব কাম কৰে পাৰ্লিয়ামেণ্টে মানে ল বনায় হ'ল এক পাছ কৰাৰ পিছত হেতু ল বনায় কিবা কিবি এইবোৰ হৈ থাকে মানে কিবা কিবি হৈ থাকে যেতিয়া সেশনত থাকে কিন্তু যেতিয়া সেশন নাথাকে তেতিয়া কি হয় প্ৰব্লেমটো তেতিয়া কি হয় আৰ্টিকল 123 কলে যে পাৱাৰ অফ প্ৰেসিডেন্ট to promulgate during recess of প্ৰেসিডেন্টে অৰ্ডিনেন্স আনিব পাৰে শৰ্তটো হ'ল কি যে ৰিসেস অফ পাৰ্লিয়ামেন্ট বুলি কয় মানে পাৰ্লিয়ামেন্ট সেশনত থাকিব নহব দুটা ৰিসেস মানে কি জানে যেতিয়া দুটা সেশনৰ মাজৰ গ্যাপ ধৰক ধৰি লৈছো বাজেট সেশন আৰু মনসুন সেশন বাজেট সেশন আৰু মনসুন সেশনৰ মাজৰ যেটো গ্যাপ এই গ্যাপটোতো ল বনাব লাগিব এক টানিব লাগিব কেনেকৈ আনিব এই গ্যাপটোতে এক টানিব অৰ্ডিনেন্স আনিব যেটো গ্যাপ হল এটো কোৱা হয় এ 123 আৰ্টিকলটো কোৱা হয় ল মেকিং পাৱাৰ অফ প্ৰেসিডেন্ট মনত ৰাখিব ল মেকিং পাৱাৰ অফ প্ৰেসিডেন্ট ওকে সো প্ৰেসিডেন্টে ল বনাব পাৰিব এক বনাব পাৰিব কিন্তু শৰ্তটো হ'ল কেতিয়া পাৰিব যেতিয়া সেশনত নাথাকে পাৰ্লিয়ামেন্ট ওকে নেক্সট আৰ্টিকল নেক্সট ইম্পৰ্টেন্ট তাৰ লগতে এটা ইম্পৰ্টেন্ট আৰ্টিকল হৈছে আৰ্টিকল 213 কিয় 213 লিখিলো জানানে কাৰণ ইয়াত কি লিখা আছে জানে অৰ্ডিনেন্স মেকিং পাৱাৰ অফ কাৰ হ'ব গভৰ্ণৰ যেতিয়া আমাৰ ষ্টেট লেজিসলেটিভ এছেম্বলিবোৰ বিধানসভাবোৰ নাথাকে সেশনত তেতিয়া এখন কোনে বনায় গভৰ্ণৰৰ দ্বাৰা বনোৱা হয় নেক্সট এটা অৰ্ডিনেন্সটো বুজি পালো নেক্সট হেডিং কৰি লওক ইউনিয়ন এক্সিকিউটিভ নেক্সট হেডিং কৰি লওক ইউনিয়ন এক্সিকিউটিভ ইউনিয়ন এক্সিকিউটিভৰ সবতকে ইম্পৰ্টেন্ট প্ৰেসিডেন্টটো হৈছে প্ৰেসিডেন্ট হৈছে আৰ্টিকলটো হৈছে আৰ্টিকল 52 কি কোৱা হৈছে প্ৰেসিডেন্ট অফ ইণ্ডিয়াৰ কথা কোৱা হৈছে দ্য প্ৰেসিডেন্ট অফ ইণ্ডিয়া আৰু দ্য প্ৰেসিডেন্ট অফ ইণ্ডিয়া কি বুলি কোৱা হৈছে হেড অফ ইণ্ডিয়ান ইউনিয়ন আপোনাক যদি কয় যে হেড অফ ইণ্ডিয়ান ইউনিয়ন কোন লোকসভা ৰাজ্যসভা প্ৰেসিডেন্ট বা বেলেগ কিবা প্ৰাইম মিনিষ্টাৰ তো আমি কম প্ৰেসিডেন্ট অফ ইণ্ডিয়া খুদক স্যার অর্ডিনেন্সটো যিখন ল বনাবলে বিল পাস কৰে কি নকয় নেকি মানে পাৰ্লিয়ামেন্টত কি হয় এখন বিল আনে এই বিলখন ধৰক লোকসভাত আনিলে ধৰি লৈছো তাৰপৰা এখন ৰাজ্যসভালৈ যায় লোকসভাত হেতু মেজৰিটি
লৈ পাছ হয় ৰাজ্যসভাটো এটা মেজৰিটি লৈ পাছ হয় তাৰপিছত এখন প্ৰেসিডেন্টলৈ যায় প্ৰেসিডেন্টে যেতিয়া পাৰমিশন দিব তেতিয়া সেইখন এক্ট হৈ পেলাই ওলাই আহে এইখনে ল বন অৰ্ডিনেন্সও সেম অৰ্ডিনেন্সখন খালি কি যে এইবোৰ এনেকৈ ঘূৰি নাথাকে আৰু জাস্ট এখন বিল আনে প্ৰেসিডেন্টে কয় যে এখন ওকে এখনত ঠিক আছে সব এখনত মই হেৰি কৰি দিছো এটো কি কয় এক্ট বুলি ডিক্লেয়াৰ কৰিছো এখন এক্ট হৈ যায় জানে আপুনি হেৰিত দেখা নাই আৰ্টিকল 370 টো আপৰ কৰোতে আৰ্টিকল 370 যেতিয়া ৰিমুভ কৰিছে তেতিয়া এনেকেটো কৰিছে ন যে প্ৰেসিডেন্টে এখন অৰ্ডিনেন্স লৈ আহিছে এইখন আকৌ পিছত এখন পাস কৰিবলগীয়া হৈছে পিছত পাস হৈছে নো ডাউট কিন্তু প্ৰথমতে এখন ল হিচাপে লৈছে ওকে বুজি পাইছো নেক্সট তুলে যাও আৰ্টিকল 53 কি কোৱা হৈছে যে এক্সিকিউটিভ পাৱাৰ অফ ইউনিয়ন executive power of union executive power of union okay article 54 কি কোৱা হৈছে article 54 কোৱা হৈছে election of president ইয়াত প্ৰেসিডেন্টৰ কথা যে প্ৰেসিডেন্টৰ ইলেকশন কেনেকা হ'ব প্ৰেসিডেন্টৰ ইলেকশন কেনেকা হ'ব এখন ইলেক্ট্ৰল কলেজ থাকিব এখন ইলেক্ট্ৰল কলেজ থাকিব ইলেক্ট্ৰল কলেজখন কিহেৰে গঠিত হ'ব যিখিনি এমপিস এমএলএ কি হৈছে ইলেক্ট কৰা হৈছে ইয়াৰ পাৰ্লিয়ামেন্ট যেটো প্ৰেসিডেন্টৰ ইলেকশন প্ৰসিডিউৰ ন প্ৰেসিডেন্টৰ ইলেকশন প্ৰসিডিউৰ ওপৰতে 2-3 ঘণ্টা এটা ক্লাস কৰি দিব পাৰিম ইমানখিনি কথা আছে কিন্তু মই আপোনালোকক জাস্ট কথা মানে এটা লাইনত কৈ থৈছো যে এখন ইলেক্ট্ৰল কলেজ গঠন হ'ব এই কলেজখনত এমপি এমএলএ ৰ গঠন হ'ব যিখিনি ইলেক্টেড হৈছে সো লোকসভা ৰাজ্যসভা যিখিনি ইলেক্টেড মেম্বাৰ সেই ইলেক্টেড মেম্বাৰখিনি আহিব আৰু তেওঁলোকে ভোট দিব ওকে সদায় এটা কথা মনত ৰাখিব যে যিখিনি নমিনেটেড মেম্বাৰ মই যে কৈছিলো প্ৰেসিডেন্টে অলপ মানুহ নমিনেট কৰে ৰাজ্যসভাত যিখিনি নমিনেটেড মেম্বাৰ্স তেওঁলোকে কিন্তু এই ইলেকশনত পাৰ্টিসিপেট কৰিব নোৱাৰে নমিনেটেড মেম্বাৰখিনি ইলেকশনত পাৰ্টিসিপেট কৰিব নোৱাৰে যেটো সিঙ্গল ট্ৰান্সফাৰেবল ভোট সেই সিঙ্গল ট্ৰান্সফাৰেবল ভোটৰ দ্বাৰা হেতু হয় হেবু ইমান নালাগে তো কোনো নালাগে নুখুদে প্ৰপৰ্শনাল ৰিপ্ৰেজেন্টেশন বুলি কয় এই যেটো ইলেকশন হয় এই ইলেকশন কোৱা হয় প্ৰপৰ্শনাল ৰিপ্ৰেজেন্টেশন আৰু প্ৰপৰ্শনাল ৰিপ্ৰেজেন্টেশনত মানে কি হয় সিঙ্গল ট্ৰান্সফাৰেবল ভোট থাকে মানে তলৰ যি একেবাৰে কম ভোট পোৱা মানুহজনৰ যেটো একেবাৰে কম ভোট জুনে পাইছে ধৰ 5 জন মানুহ উঠিছে নহয় এইজনে আটাইতকৈ কম ভোট পাইছে নহয় এওঁৰ ভোটবোৰ এই ডিস্ট্ৰিবিউট হৈ যাব হল তবা ডিস্ট্ৰিবিউট হৈ যোৱাৰ পিছত আকৌ দেখিলে যে এইজনে কম পাইছে তো এওঁৰ ভোটবোৰ এই তিনজনৰ মাজত ডিস্ট্ৰিবিউট হৈ যাব তাৰপিছত যেতিয়া এইজনে কম ভোট পাইছে এওঁৰ ভোটটো এটো কম হৈ যাব আৰু তাৰ পিছত জুনে বেছি ভোট পাব সেইটো এটা বহুত ভয়ংকৰ প্ৰসেস না ভয়ংকৰ নহয় মানে যেতিয়া আপোনালোকে এডিআৰই পিছত যেতিয়া আপোনালোকে এপিএসসি কাৰণে পঢ়িব তেতিয়া এই প্ৰসেসটো ইলেকশনৰ প্ৰসেসটো খুব ভালকৈ পঢ়িব লাগিব মানে খুব ইম্পৰ্টেন্ট আৰ্টিকল 56 ত কিহৰ কথা কোৱা হৈছে আৰ্টিকল 56 ত প্ৰেসিডেন্টৰ টাৰ্মৰ কথা কোৱা হৈছে যে প্ৰেসিডেন্টে 5 ইয়াৰ্স কি কৰিব তেওঁ নিজৰ সাৰ্ভিসটো দিব পাৰিব 5 ইয়াৰ্স হল আৰ্টিকল 58 ত কিহৰ কথা কোৱা হৈছে আৰ্টিকল 58 ত প্ৰেসিডেন্টৰ কোৱালিফিকেশনৰ কথা কোৱা হৈছে কোৱালিফিকেশন ওকে কোৱালিফিকেশনত কি কথা কোৱা হৈছে যে সিটিজেন অফ ইন্ডিয়া হ'ব লাগিব ইন্ডিয়াৰ সিটিজেন হ'ব লাগিব হল 35 এজ হ'ব লাগিব আৰু তেওঁ লোকসভাৰ মেম্বাৰ হ'বলে কোৱালিফাই হ'ব লাগিব তেওঁ যাতে লোকসভাৰ মেম্বাৰ হ'ব পাৰে তেতিয়ালৈকে তেওঁ কি হ'ব লাগিব কোৱালিফাই হ'ব লাগিব হল লোকসভাৰ মেম্বাৰ হিচাপে যাতে তেওঁ ইলেক্ট হ'ব পাৰে সেই হিচাপে তেওঁ কোৱালিফাই হ'ব লাগিব হল নেক্সট ইম্পৰ্টেন্ট আৰ্টিকলটো হৈছে আৰ্টিকল 60
আৰ্টিকল 60 কি কৈছে ওথ এণ্ড এফাৰ্মেশ্যন যে প্ৰেচিডেণ্টে ওথ এণ্ড এফাৰ্মেশ্যন ল'ব লাগিব ওথ এণ্ড এফাৰ্মেশ্যন একেই কথা কোনে দিব প্ৰেচিডেণ্টক ওথ কোনে দিয়ে চিফ জাষ্টিচ অফ ইণ্ডিয়া যদি চিফ জাষ্টিচ অফ ইণ্ডিয়া নাথাকে তেতিয়া Senior most judge. Senior most judge. Article 61. Article 61 কিহৰ কথা কোৱা হৈছে Article 61 কোৱা হৈছে যে প্ৰেচিডেণ্টক কেনেকৈ আঁতৰ কৰিব পাৰি impeachment of president যে কেনেকৈ প্ৰেচিডেণ্টক ৰিমুভ কৰিব পাৰি এটা কথা মনত ৰাখিব যেতিয়া প্ৰেচিডেণ্টৰ ইম্পিচমেণ্টৰ কথা আহিব ন তেতিয়া লোকসভা অৰ ৰাজ্যসভা দুইখনতে ইনিচিয়েট হ'ব পাৰে লোকসভাটো হেতু কথা উপস্থাপন হ'ব পাৰে ইনিচিয়েট কৰিব পাৰে লোকসভাৰ কোনোবাই বা ৰাজ্যসভাৰ কোনোবাও হেতু উপস্থাপন কৰিব পাৰে এটো নহয় যে অকল লোকসভাৰ পাৱাৰ হে আছে ওকে নেক্সট ইম্পৰ্টেন্ট কথাটো হৈছে যে স্পেশাল মেজৰিটি লাগিব নট সিম্পল মেজৰিটি কাম নহব স্পেশাল মেজৰিটি লাগিব দুইখন হাউসতে লোকসভা ৰাজ্যসভা দুইখন হাউসতে স্পেশাল মেজৰিটি লাগিব স্পেশাল মেজৰিটি মানে হৈছে 2/3 অফ মেজৰিটি 2/3 মেজৰিটি বুজি পালোনে মানে যদি ধৰক 99 জন মানুহ আছে টোটাল 99 জন মেম্বাৰ আছে 99 জনৰ ভিতৰত 66 জনে কি কৰিব লাগিব ক'ব লাগিব যে ওকে প্ৰেচিডেণ্টক ৰিমুভ কৰিব লাগিব হল ইণ্ডিয়াৰ কোনজন প্ৰেচিডেণ্ট হৈ থাকোতে ডিউৰিং সাৰ্ভিস পিৰিয়ড ডেথ হৈ গৈছিল আব্দুল কালাম জাকিৰ হুছেইন বঢ়িয়া কোনজন চিফ জাষ্টিচ অফ ইণ্ডিয়া প্ৰেচিডেণ্ট হৈছিল Sir, হিদায়াতুল্লাহ ভেৰি গুড সো দুজন মানুহৰ কথা মনত ৰাখিব হল জাকিৰ হুছেইন মৰিছিলে আৰু হিদায়াতুল্লাহ JM হিদায়াতুল্লাহ ওকে ভিভি গিৰি তেওঁ প্ৰেচিডেণ্ট হৈ থাকোতে তেওঁ মানে ইলেকশ্যন খেলিবলৈ গুচি গ'ল মানে হল তেওঁ ইলেকশ্যন খেলিবলৈ গুচি গৈছিল ভিভি গিৰি তো তেওঁ পোষ্টটো তেনেকৈ খালী হৈ গৈছিল ওকে বুজি পালো এইখিনি লাগে ইজি হয় নেক্সট ভাইস প্ৰেচিডেণ্ট ভাইস প্ৰেচিডেণ্টৰ কথা আমি অলৰেডি গম পালো যে তেওঁ এক্স অফিচিঅ চেয়াৰমেন হয় আৰ্টিকল 63 হেতু আছে যে তেওঁ এজন মানুহ ভাইস প্ৰেচিডেণ্ট হ'বলৈ হলে তেওঁ কোৱালিফাইড ফৰ RS মানে ৰাজ্যসভালৈ তেওঁ কোৱালিফাইড হ'ব লাগিব তেওঁ ৰাজ্যসভাৰ মেম্বাৰ হিচাপে তেওঁ কোৱালিফাইড হ'ব লাগিব বুজি পাইছো যদি তেওঁ ৰাজ্যসভাৰ মেম্বাৰ হিচাপে কোৱালিফাইড নহয় তেতিয়াহলে নহব ওকে নেক্সট আৰ্টিকল 64 অলৰেডি 64 ৰ কথাটো মই এবাৰ মেনশ্যন কৰিছিলো যে এক্স অফিচিঅ চেয়াৰমেন হয় তেওঁ ৰাজ্যসভাৰ এক্স অফিচিঅ চেয়াৰমেন হয় মানে তেওঁ নিজে এক্স অফিচিঅ চেয়াৰমেন মানে তেওঁ প্ৰেচিডেণ্ট হোৱা ভাইস প্ৰেচিডেণ্ট হোৱাৰ লগে লগে তেওঁ নিজে চেয়াৰমেন হৈ গ'ল আৰ্টিকল 65 টো ইম্পৰ্টেণ্ট কাৰণ আৰ্টিকল 65 ত ক'লে যে ভাইস প্ৰেচিডেণ্ট হিচাপে এক কৰিব
তেওঁ প্ৰেসিডেন্ট হিচাপে নিজৰ কামবোৰ কৰিব যেতিয়া প্ৰেসিডেন্ট কি হ'ব এবসেন্ট হ'ব ভেকেন্ট হৈ থাকিব পোষ্ট আৰু ক্যাজুয়ালিটি যেনে জাকিৰ হুসেনৰ নিচিনা সিচুৱেচন হৈ যাব তেতিয়া মানে এবোৰ ইমাৰ্জেন্সি সিচুৱেচনত কি হ'ব তেওঁ ভিপিএ প্ৰেসিডেন্ট হিচাপে কৰিব মানে এক কৰিব নেক্সট আৰ্টিকল 66 একো নাই ইলেকশনৰ কথা আছে ভিপি কেনেকৈ ইলেকশন হ'ব কিবা কিবি হল আৰ্টিকল 67 টাৰ্ম একি 5 years এবোৰ ইমান নালাগে 69 sorry oath 71 next important হৈছে 71 ত কথাটো কি ক'লে যদি যেতিয়া মানে matter related to the election of president and vice president তেতিয়া হেতু কোনে চাব হেতু সুপ্ৰিম কোৰ্টে চাব আমি ইউজুয়ালি কি জানো যে ইলেকশন ৰিলেটেড এনি ম্যাটাৰ কোনে চাই ইলেকশন কমিশনে চাই হয়নে সো ইয়াত যদি বাকি লোকসভা ইলেকশনৰ বা বাকি যিমানবোৰ আছে বা বিধানসভা ইলেকশনৰ সব চাব কোনে মানে হেৰিয়ে এটো কি বুলি কয় ইলেকশন কমিশনে কিন্তু যদি প্ৰেসিডেন্ট এন্ড ভাইস প্ৰেসিডেন্টৰ ইলেকশনৰ কিবা ম্যাটাৰ থাকে তেতিয়া হলে হেতু কোনে চাব হেতু চাব কিন্তু সুপ্ৰিম কোৰ্ট গম পালো কিন্তু এওঁলোকৰ ইলেকশন কোনে কৰাব ইলেকশন কৰাব আকৌ ইলেকশন কমিশনে হেতু মনত ৰাখিব ইলেকশন কৰাব ইলেকশন কমিশনে হল কিন্তু শর্তটো হল যে কিবা যদি খেলিমেলি হয় হেতু সুপ্রিম কোর্টে চাব আর্টিকেল নেক্সট আর্টিকেল 72 কি আছে পার্ডনিং পাওয়ার অফ প্রেসিডেন্টৰ পার্ডনিং পাওয়ার যেনেকে কোনোবাই ধৰক ফাঁসি দি দিলে কোর্টে কলে যে এইজনে হিনিয়াস ক্রাইম কৰিছে এও ফাঁসি হ'ব প্ৰেসিডেন্টে কলে যে অলপ দয়া কৰি দিও এও ফাঁসিৰ পৰা লাইফ ইমপ্ৰিজনমেন্ট দি দিও তাতে কি দিলে পাৰ্ডনিং পাৱাৰ মানে grant pardons power of president to grant pardons okay next important hoise council of ministers article 74 council of minister কথা এনেকুৱা লিখিছে যে council of minister কি কৰে only aid and advice প্ৰেসিডেন্টক aid and advice দিবলৈহে তেওঁলোকক বনোৱা হৈছে আৰু এই যে council of minister থাকিব ন এও টোটেল মেম্বাৰছৰ 15% হে হ'ব লাগিব টোটেল মেম্বাৰছৰ ধৰক এনেকুৱা যে এবাৰ বিজেপিয়ে গভৰ্নমেন্ট বনাইছে বিজেপি যিমান মানুহ লোকসভাত আছে পাৰ্লিয়ামেন্ট লোকসভাত আছে মানে তাৰে ম্যাক্সিমাম 15% হ'ব লাগিব 15% হ'ব লাগিব ম্যাক্সিমাম তাতকে বেছি নহয় স্যার তাতকে বেছি যিখিনি পোর্টফোলিও এইবিলাক কোট গুছি দিব স্যার অপজিশন পার্টি সেইবোৰ মানে কি হয় আপোনালোকে হেতু কাৰণে দেখে যে এজনৰ ওচৰতে দুই তিনটা থাকে মানে যেনে আমাৰ যিজন পিএম প্ৰাইম মিনিষ্টাৰ তো প্ৰাইম মিনিষ্টাৰ হাততে 10টা মান দি দিয়ে কিবা কিবি হল সো এজনৰ হাততে 11 মান দি দিয়ে আৰু কি কৰে ষ্টেট মিনিষ্টাৰ বনাই দিয়ে মানে বাকিবোৰ পোর্টফোলিও কাৰণে কি কৰে ষ্টেট মিনিষ্টাৰ বনাই যে আমুকৰ ষ্টেট মিনিষ্টাৰ
বুজি পাইছো হে তেনেকে ডিস্ট্ৰিবিউট কৰি দিম কিন্তু শৰ্তটো হ'ল যে 15% তকৈ বেছি হ'ব নোৱাৰিব নেক্সট আৰ্টিকল 74 মিনিষ্টাৰ মানে কি হৈছে হা ষ্টেট মিনিষ্টাৰ মানে কি হয় যেনিবা দেখা পাওঁ ষ্টেট মিনিষ্টাৰ অফ ৰেলৱে কি হৈছে সেইবিলাক মানে হৈছে ষ্টেট মিনিষ্টাৰ মানে হৈছে যে যোনজন মিনিষ্টাৰ থাকে বা কিছুমান মানে একচুৱেলি কি হয় যে যোনজন মিনিষ্টাৰ থাকে তেওঁৰ ওচৰত মেইন কেইবাটাও থাকে মানে দুটা তিনিটা ডাঙৰ পোৰ্টফলিঅ' থাকে চ' তেওঁ গোটেইবোৰ অকলে হেণ্ডেল কৰিব নোৱাৰিবও পাৰে চ' সেইকাৰণে কি কৰে যে তেওঁৰ তলত এজন ষ্টেট মিনিষ্টাৰ লগাই দিয়ে যে বাকী যিমান ডাঙৰ চেণ্ট্ৰেলৰ বস্তুবোৰ তেওঁৱে মেনেজ কৰিব কিন্তু বাকী সৰু সুৰা সব বস্তু তেওঁটো নোৱাৰে সেইকাৰণে ষ্টেট মিনিষ্টাৰবিলাকক সেই সৰু সুৰা দায়িত্ববোৰ দি দিয়ে বুজি পাইছে কিছুমান এনেকুৱা পোৰ্টফলিঅ' থাকে যিবোৰ পোৰ্টফলিঅ' মানে নিদিলেও নহয় বা ইনেই দি থ'ব লাগে কাৰোবাক মানে চ' ষ্টেট মিনিষ্টাৰ এজন দি দিয়ে তেওঁক কয় যে মই ওপৰৰ বস্তুখিনি চাম ভাল ডাঙৰ বস্তুবোৰ তোমালোকে এই বস্তুবোৰ চাবা মানে সৰু সুৰা ত' তাৰ কাম সেই আৰু এইটো মানে মেইনলি এইটো দিয়া হয় একজেক্টলি তেলটো মাৰিবলৈ মানে বুজি পালে যে অ'কে আমুকৰ বোলে অসমৰ পৰা এজন এবাৰ ষ্টেট মিনিষ্টাৰ হৈছে কিবা মিনিষ্টাৰ হৈছে বুলিয়ে কয় ষ্টেট মিনিষ্টাৰ বুলি নামটো কৈ নিদিয়ে মানুহে নাজানে ন ত' আমাৰ আকৌ বহুত কোনোবা ষ্টেট মিনিষ্টাৰ হৈ আছে চ' সেইটোৱে আৰু কাম নেক্সট আৰ্টিকল 75ত যিবোৰ আদাৰ প্ৰভিজন আছে যেনে এপইণ্টমেণ্টৰ কথা আছে তেওঁলোকে কিমান টেনিয়ৰ হ'ব সেই বস্তুবোৰ আছে সেইবোৰ নালাগে মানে ওথ অফ চিক্ৰেচি থাকিব অ'কে সেইবোৰ মানে ইমান নালাগে আৰু জাষ্ট এবাৰ কৈ দিছোঁ মানে যেনে ইয়াত কোৱা হৈছে যে PM-ক কোনে এপইণ্ট কৰিব PM-ক এপইণ্ট কৰিব প্ৰেচিডেণ্টে হ'ল আৰু বাকী যিমানবোৰ মিনিষ্টাৰ থাকিব বাকী মিনিষ্টাৰবোৰক কোনে এপইণ্ট কৰিব প্ৰেচিডেণ্টে এপইণ্ট কৰিব অন দ্য এডভাইচ অফ PM-এ যিটো এডভাইচ দিব সেইটো হ'ল মিনিষ্টাৰখিনিয়ে প্ৰেচিডেণ্টৰ মানে টিল দ্য প্লেজাৰ অফ প্ৰেচিডেণ্ট বুলি কয় মানে কেনেবাকৈ যদি তেওঁলোকে সংখ্যাগৰিষ্ঠতা হেৰুৱাই দিয়ে মেজৰিটি হেৰুৱাই দিয়ে তেতিয়াহ'লে প্ৰেচিডেণ্টে বাধ্য হৈ তেওঁলোকক আঁতৰ কৰিব লাগিব চ' প্ৰেচিডেণ্টৰ ওপৰতে গোটেইটো ডিপেণ্ডেণ্ট মানে তেওঁলোকৰ টেনিয়ৰ আৰু তেওঁলোক কালেক্টিভলি ৰেছপনচিবল হয় এজন ৰেছপনচিবল নহয় মানে কালেক্টিভলি ৰেছপনচিবল কিবা যদি ভুল হৈছে তেতিয়াহ'লে কালেক্টিভলি তেওঁলোক গোটেইবোৰৰ ওপৰতে ব্লেমটো পৰিব কালেক্টিভল ৰেছপনচিবিলিটি সেইটো কাৰণে কাউন্সিল অফ মিনিষ্টাৰক এটা এণ্টিটি বুলি ধৰা নেক্সট ওথ অফ চিক্ৰেচি কিছুমান এনেকুৱা বস্তু আছে যিবোৰ তেওঁলোকে পাব্লিকৰ আগত ক'ব নোৱাৰে সেইটো কাৰণে তেওঁলোকে চিক্ৰেচি মানে সেই শপতটো লয় মানে বুজিলোঁ তাৰপৰা চেলেৰি এলাউন্স এইবোৰ কিবা কিবি কথা কয় যে সেইবোৰ নালাগে হ'ল 76 যোনটো আৰ্টিকল এই 76 আৰ্টিকলটো কিহৰ ওপৰত কথা কোৱা হৈছে এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া কোনোবাই মোক ক'বনে এটৰ্নি জেনেৰেলে কি কৰে হাইয়েষ্ট ল অফিচাৰ Yes. Highest law officer. কোন হয় এতিয়া কাৰেণ্টলি কোন হয় এই যে সুপ্ৰিম কোৰ্টত যিটো কেছ চলি আছে এই হেৰি ৰিলেটেড এই কলিকতাৰ যিটো মানে ঘটনা হ'ল সেইটো ৰিলেটেড তো তাত আমাৰ মানে হেৰি আছে নহয় এইটো কি কয় এটা পাৰ্টি আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ আছে মানে বুজি পালো চ' আৰ ভেংকটা ৰামান্না নেকি ভেংকটা ৰামান্না নে ৰামানি কিবা ৰামানি yes ভেংকটা ৰামানি তো সেইটো মনত ৰাখিব এটা এটৰ্নি জেনেৰেল এওঁৰ কথা ক'ত কোৱা হৈছে আৰ্টিকল 76(1)ত এওঁৰ এপইণ্টমেণ্টৰ কথা কোৱা হৈছে
নেক্সট তেওঁৰ কি ডিউটি থাকিব 76 ডিউটিখিনি কথা কোৱা হৈছে হল তাৰপিছত কিবা কি থাৰ্ডটোত কিবা ৰাইট টু অডিয়েন্স সেইবোৰ দৰকাৰ নাই ইমানো দৰকাৰ নাই ইমানো দৰকাৰ বৰ্তমান কাৰেণ্টজন চাব তেওঁ কিমান দিনৰ পৰা হৈ আছে বৰ্তমান যোনজন বেংকটা ৰামানী আৰু ফাৰ্ষ্ট কোন হৈছিলে ফাৰ্ষ্ট কোন হয় MC Setalvat এজন আছে ফাৰ্ষ্ট এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া হল তেওঁ যেতিয়া সুপ্ৰিম কোৰ্টত চেন্ট্ৰেলৰ ফালৰ পৰা তেওঁ লাগে মানে কি কৰে চেন্ট্ৰেলক ৰিপ্ৰেজেন্ট কৰে কোৰ্টত হল আৰু প্ৰেসিডেন্টে যেতিয়া মন যায় তেতিয়া তেওঁ আতৰ কৰিব পাৰে প্ৰাইম মিনিষ্টাৰৰ এডভাইচ মতে আৰু তেওঁৰ কোৱালিফিকেশন কি হ'ব লাগিব তেওঁ কোৱালিফিকেশন হ'ব লাগিব জাজ অফ SC সুপ্ৰিম কোৰ্টৰ জাজ হ'বলে যিটো কোৱালিফিকেশন লাগে সেইটো কোৱালিফিকেশন হ'ব লাগে ওকে হ'ব না নেক্সট ক্লাছত সুপ্ৰিম কোৰ্টটো পঢ়াই দিম আৰু ইটো পাৰ্ট ষ্টাৰ্ট কৰি দিম ট্ৰাই কৰিম যে আৰু এটা ক্লাছত শেষ কৰি দিম স্যাৰ ৰেকৰ্ডিংটো দি দিব তেতিয়া আকৌ এবাৰ চাই পেলাই ৰিভিজন কৰিব পাৰিম একদম দিম হ'ব না ওকে তেতিয়ালে কাইলৈ ক্লাছত লগ পাম ওকে সবে পঢ়িব আৰু ৰিভাইজ কৰিব ওকে হ'ব কৰাই দিম Sir, geography first person recording to put দিব ওকে হ'ব মই লৈ দিম স্যাৰ কাইন্ডলি পাৰিলে mensuration question আনিবচোন স্যাৰ কিহৰ mensuration স্যাৰ ওকে হ'ব ঠিক আছে থ্যাংক ইউ I'm sorry, reasoning. হ'ব